শিৱসাগৰ দুবৰণী আলি পকীকৰণত অনিয়ম প্ৰসংগ নতুনকৈ পকী কৰা ভিন্ন স্থানত ব্লেক টেপিং আঁতৰাই পুনৰ পকীকৰণৰ ব্যৱস্থা ঠিকাদাৰৰ বিসংগতি অনিয়ম ধৰা পৰাত লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ নিৰ্দেশ মৰ্মে পুনৰ ভাঙিছে নতুনকৈ পকী কৰা পথটো RIDF আঁচনিৰ অধীনত প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো পকীকৰণৰ বাবে আবণ্টন দিয়া হৈছে 7.20 কোটি টকা আগৰে পৰা পথটোত থকা ধূলি আঁতৰাই নোলোৱাকৈ ৰোলাৰ নচলোৱাকৈ আৰু নিম্নমানৰ শিল ব্যৱহাৰে পকীকৰণ কৰিছিল তন্ময় গোহাঁই নামৰ ঠিকাদাৰজনে এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰৰ পিছতে গা লৰিল লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই দুবৰণী আলি নিৰীক্ষণ কৰি ঠায়ে ঠায়ে পুনৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে দুবৰণী আলি নিৰ্মাণৰ কাৰণে অসম চৰকাৰে নাবাৰ্ডৰ RDFৰ পৰা 7.20 লাখ টকা আবণ্টন দিছিল আৰু অসম চৰকাৰে এটা লক্ষ্য নিৰ্ধাৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে যে গাঁৱে ভূঞে প্ৰতিটো ৰাস্তা উন্নতি হ'ব লাগিব আৰু জনসাধাৰণৰ যাতায়াতৰ সুচল ব্যৱস্থা হ'ব লাগিব আৰু এই ৰাস্তাটো দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ থকাৰ অৱস্থাত জনসাধাৰণৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ পিনৰ পৰা বিভিন্ন সময়ত দাবী দুপা উত্থাপন কৰা আমাৰ পৰিলক্ষিত হৈছে তাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰে 7.20 লাখ টকা আবণ্টন দিয়াৰ পিছত এই ৰাস্তাৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল ৰাস্তা নিৰ্মাণৰ কাম যেতিয়া প্ৰথমৰ পৰা আৰম্ভ কৰিছে তেতিয়াৰ পৰা আমি বিভিন্ন অনিয়ম আমাৰ দৃষ্টিগোচৰ জনসাধাৰণৰ হৈছিল আৰু এই সম্পৰ্কে বিভাগীয় বিষয়া আৰু জিলা প্ৰশাসনক আমি বাৰংবাৰ আবেদন নিবেদন জনাইছিলো যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতিপূৰ্ণ হৈছে আৰু আখুৱা আছে কিন্তু এই কথাটো কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহল তাৰ পৰৱৰ্তী পৰ্যায়ত আজি 3টা দিনৰ আগতে প্ৰায় 30 মিটাৰ ৰাস্তা তলত কোনো WBM নকৰাকে কোনো চাফ চিকুণ নকৰাকে তেওঁলোকে নিৰ্মাণ কৰি থৈ গুচি গ'ল এই কথাটো যেতিয়া আমি বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিলো যোৱা পৰহি জিলাৰ যিজন কাৰ্যবাহী অভিযন্তা তেখেত আহিলে ৰাস্তা পৰিদৰ্শন কৰিবলৈ আৰু তেওঁ নিজ মুখে স্বীকাৰ কৰিলে যে ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট বিসংগতি আৰু আখুৱাপূৰ্ণ হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কালি আকৌ এটা অংশ আমি ইয়াত আহি থাকোতে তেওঁলোকে মনে মনে আলকেটেৰে ঢালি পেলাই তাপলি মৰাৰ এটা ব্যৱস্থা কৰিছিলে সেই সময়ত জনসাধাৰণে তেওঁলোকক আবদ্ধ কৰি পেলাই সেই দুৰ্নীতি প্ৰচলন কৰা কামক বাধা আৰোপ কৰিলে যিডোখৰ জেগাত আপোনালোকে আমি ৰৈ আছো এইডোখৰ জেগা বনাই থৈ যোৱা আজি 5টা দিন উকলি গৈছে 5টা দিনৰ পিছত মানুহৰ খুজত শিলগুটি এৰাই গৈছে আৰু আজি তেওঁলোকে পুনৰ ইয়াক ৰেক্টিফাই কৰিবলৈ আহোতে আপোনালোকে দেখিছে যে বনাই থৈ যোৱা ৰাস্তাৰ তলত এতিয়া পাছিয়ে বোকা মাটি ওলাইছে তেওঁলোকে এই গোটেই ৰাস্তাটো বোকা মাটিৰ ওপৰত তেওঁলোকে নিৰ্মাণ কৰি থৈ গ'ল আৰু আটাইতকে দুৰ্নীতিৰ কামটো কৰিলে কি ৰাস্তাটো নিৰ্মাণৰ সময়ত পুৰণা ৰাস্তাৰ ওপৰৰ লেয়াৰটো যিটো উঠাই ল'ব লাগিছিলে সেইটো সঠিকভাৱে উঠাই নললে দ্বিতীয়তে ইয়াৰ ওপৰত যিখিনি শিলৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হ'ল সেই শিলবোৰ সম্পূৰ্ণ বোকা মিহলি এখিনি শিল ডাঙৰ পাথৰ ইয়াত সংমিশ্ৰণ কৰিবলৈ তেওঁলোকে ৰোলাৰ চলাই থৈ গুচি গ'ল আৰু যিটো পৰ্যায়ত ৰোলাৰ চলাব লাগিছিলে সেই পৰ্যায়ত ৰোলাৰ নচলালে আৰু এতিয়া তাৰ পিছত ৰাতাৰ ভিতৰত তেওঁলোকে কোনো ৰাস্তাৰ ওপৰত থকা বোকা জাবৰ চাফ চিকুণ নকৰাকে তেওঁলোকে এই ব্লেক টেপিঙৰ কামটো কৰি থৈ গ'ল যাৰ বাবে আজি 5 দিন মানুহৰ চেণ্ডেলৰ মানুহৰ জোতাত চকলে এই ৰাস্তা উঠিবলৈ আৰম্ভ হৈছে এতিয়া আমাৰ জিলা কাৰ্যবাহী অভিযন্তাজনৰ প্ৰতি এটা মুকলি প্ৰশ্ন যেহেতু আপুনি বিভাগটোৰ মুৰব্বীৰ দায়িত্ব আছে এতিয়া এই ৰাস্তাটো নিৰ্মাণত যথেষ্ট বিসংগতি আৰু দুৰ্নীতিপূৰ্ণ হৈছে বুলি আপুনি নিজ মুখে ৰাইজৰ আগত স্বীকাৰ কৰি থৈ গ'ল এতিয়া আপুনি এই ৰাস্তাৰ ব্লেক টেপিঙৰ ক্ষেত্ৰত যিটো দুৰ্নীতিগ্ৰস্তভাৱে কৰি থৈ গ'ল অনিয়মভাৱে কৰি থৈ গ'ল এই ক্ষেত্ৰত আপোনাৰ এতিয়া কৰণীয় কি ৰাইজৰ মুকলি প্ৰশ্ন আৰু সমান্তৰালকে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এটা আহ্বান জনাইছো যে এই ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট অনিয়ম হৈছে আৰু আমি আপোনাৰ CM ভিজিলেন্সৰ জৰিয়তে এটা তদন্ত প্ৰক্ৰিয়া আমি বিচাৰিছো যাতে দুৰ্নীতিৰ ক্ষেত্ৰত সঠিক তদন্ত হোক আৰু যদি কন্ট্ৰাক্টৰ ইয়াত দুৰ্নীতি কৰিছে তেন্তে তেওঁক ব্ল্যাক লিস্টেড কৰাৰ ব্যৱস্থা কৰক আৰু আমাৰ মুখৰ একদম স্পষ্ট কথা জনসাধাৰণৰ যে ৰাস্তাৰ ব্ল্যাক টেপিং যিবোৰ সমূহ অংশত অনিয়মেৰে কৰিছে সম্পূৰ্ণ উঠাব লাগিব এতিয়া এওঁলোকৰ এনেকুৱা হৈছে যে ৰাইজে যি দখত আঙুলিয়াই দিব তেওঁলোকে সেই দখৰতে কাম কৰিব আমাৰ কথা হৈছে কি আমাৰ দায়িত্ব নহয় যে ৰাস্তা কত বেয়া হৈছে ৰাস্তাৰ
কাম কৰা ঠিকাদাৰ আৰু বিভাগীয় অভিযন্তাৰ দায়িত্ব তেওঁলোকে যিহেতু চৰকাৰৰ পৰা সেইভাবে দৰমহা লাভ কৰিছে তেওঁলোকৰ দায়িত্ব ক'ত বেয়া হৈছে তাক চোৱাৰ এতিয়া আমাৰ কথা হ'ল সন্মানীয় বিধায়কজন শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই এই ৰাস্তাটোৰ আধাৰশিলা স্থাপন কৰিছিল আপোনাক কেৱল কলপুটিত ৰঙা ফিটা কাটি পেলাই গামোচা পিন্ধাবৰ কাৰণে ৰাইজে আপোনাক বিধায়ক পতা নাছিলে সমষ্টি উন্নয়নৰ কাৰণে আপোনালোক বিধায়ক পাতিছিলে আপুনি সমষ্টি উন্নয়নলৈ পিঠি দি আপুনি চৰ চাপৰি অঞ্চলত যিবোৰ মৰম চেনেহ বিলাই আছে সেই মৰম চেনেহবোৰ আপুনি সামৰণি মাৰক বিধানসভাত আপুনি এনে 2 মিনিটত গটা খাই ওলাই অহাতকৈ সেই সময়খিনি আপুনি সমষ্টিত দিয়ক আপুনি বিমল বৰা সমালোচনা কৰি লাভ নাই বিমল বৰা সমষ্টিত যথেষ্ট উন্নয়ন হৈছে তাৰ তুলনাত আপোনাৰ সমষ্টি ধোঁৱা চাঙত উঠিছে আপোনাৰ যদি সময় আছে সমষ্টিলৈ ঘূৰি আহক ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰক নহলে অহা 26ত আপোনাক ৰাইজে কিন্তু তালি টিপুলা বান্ধি কোলে পঠিয়াব তাৰ কিন্তু সঠিক উত্তৰ নাই শিৱসাগৰৰ পৰা মুছাবিৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696